নমস্কাৰ শ্ৰদ্ধাৰ ছাত্ৰছাত্ৰীসকল ইনফৰ্ম হবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাত্ৰছাত্ৰীসকল আপোনালোকে হয়তো এইকেইদিন বিদ্যালয় পৰ্যায়ত আপাৰ জেনেৰেট কৰা কামত ব্যস্ত হৈ আছে অৰ্থাৎ অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি আৰু কোনো বিদ্যালয় হয়তো এই কাম সম্পূৰ্ণ কৰিছে আৰু কোনো বিদ্যালয়ে হয়তো কাম আগবঢ়াই নি আছে এই সংক্ৰান্ততে এটা অতি জৰুৰী বিশেষ এখন গুৰুত্বপূৰ্ণ পত্ৰ আহিছে আসলতে আৰু এইখনেই এখন পত্ৰ আৰু পত্ৰখন আহিছে অফিচ অফ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা কাহিলীপাৰাৰ পৰা আৰু তাৰিখ আছিলে 28/11/2024 আৰু এই গুৰুত্বপূৰ্ণ পত্ৰখন প্ৰেৰণ কৰিছে এক্সিকিউটিভ ডিৰেক্টৰ ছাৰে সমগ্ৰ শিক্ষা অসমৰ পৰা আৰু প্ৰতিখন জিলাৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ প্ৰতিখন জিলাৰ ইন্সপেক্টৰ অফ স্কুলছ আৰু প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকললৈকে এই পত্ৰখন প্ৰেৰণ কৰিছে আৰু সাবজেক্টত উল্লেখ কৰি লিখিছে যে সেলিব্ৰেশন অফ মেগা আপাৰ দিৱস অৰ্থাৎ মেগা আপাৰ দিৱস উদযাপন কৰাৰ সম্পৰ্কত তাৰ পৰৱৰ্তী অংশখিনিত অতি গুৰুত্বপূৰ্ণ কিছুমান কথা উল্লেখ কৰিছে আৰু এই অংশখিনিত থকা কথাখিনি ক'বলৈ চেষ্টা কৰিম ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত আপোনালোকক জনোৱা হ'ল যে 28/11/2024 তাৰিখলৈকে প্ৰি প্ৰাইমেৰীৰ পৰা দ্বাদশ শ্ৰেণীৰ বাবে 55.8% আৰু নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ বাবে 62.9% আপাৰ আইডি জেনেৰেট কৰা হৈছে লগতে উল্লেখযোগ্য যে 3926খন বিদ্যালয়ে এতিয়ালৈ এটাও আপাৰ আইডি জেনেৰেট কৰিব পৰা নাই তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰি লিখিছে যিহেতু আপুনি জানে যে ছাত্ৰছাত্ৰীসকলক কিছুমান যি লক্ষ্য সেই লক্ষ্য নিৰ্ধাৰণ কৰা হস্তক্ষেপৰ সুবিধাৰ বাবে আপাৰ আইডি প্ৰদান কৰাটোৱে শিক্ষণ যি ফলাফল সেই ফলাফলৰ অনুসৰণ আৰু নিৰীক্ষণৰ লগতে শৈক্ষিক যি অভিলেখৰ নিৰৱচ্ছিন্ন ব্যৱস্থাপনাত সহায় কৰিব তাৰ পৰৱৰ্তী অংশখিনিত উল্লেখ কৰিছে যে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচিয়ে 2024 চনৰ 9 আৰু 10 ডিচেম্বৰত সকলো পৰিচালনাৰ বিদ্যালয়বিলাকত আপাৰ আইডি সৃষ্টি লগতে বৈধকৰণৰ সম্পূৰ্ণ পৰিপূৰ্ণতা লাভৰ বাবে এক কেন্দ্ৰীভূত পদক্ষেপ মেগা আপাৰ দিৱস উদযাপন কৰিবলৈ অনুৰোধ জনোৱা হৈছে তদুপৰি আগলৈ প্ৰতি মাহৰ 9 আৰু 10 তাৰিখে মেগা আপাৰ দিৱস হিচাপে উদযাপন কৰা হ'ব আৰু বন্ধৰ দিন যদি থাকে তেতিয়াহ'লে পিছৰ কৰ্মৰ দিনত পালন কৰিবলৈ বুলি এই পত্ৰখনৰ জৰিয়তে অনুৰোধ প্ৰদান কৰিছে অৰ্থাৎ ছাত্ৰছাত্ৰীসকল বিষয়টো হ'ল যে ইতিমধ্যে আপাৰ আইডি জেনেৰেটৰ কাম কৰা হৈ আছে আপোনালোকে হয়তো সম্পূৰ্ণ কৰিছে আৰু কোনো বিদ্যালয়ত হয়তো সম্পূৰ্ণ কৰা হোৱা নাই বা কৰি আছে কাম আগবঢ়াই আছে গতিকে এই সংক্ৰান্ততে আসলতে যাতে ছাত্ৰছাত্ৰীসকলৰ যি আপাৰ জেনেৰেট বেছি সংখ্যক ছাত্ৰছাত্ৰী আপাৰ জেনেৰেট কৰিব পৰা যায় সেই উদ্দেশ্য আগত ৰাখিয়ে আসলতে এই আপাৰ মেগা দিৱস উদযাপন কৰিবলৈ বুলি এই পত্ৰখনত উল্লেখ কৰিছে ছাত্ৰছাত্ৰীসকল বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি আসলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু সকলো ছাত্ৰছাত্ৰীসকলে আসলতে বিষয়টো জনাৰ প্ৰয়োজন আছে আৰু সেই উদ্দেশ্য আগত ৰাখি যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব আৰু বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব